লাইফ ইজ এ জাৰ্ণি। কেতিয়াবা ভাবোঁ স্কুল কলেজৰ দিনবোৰ ঘূৰাই পোৱা হ'লে, বাট থেংকছ টু লাইফ জীৱনে মোক নিজৰ কলেজীয়া দিনবোৰ ঘূৰাই দিব নোৱাৰে ঠিকেই, কিন্তু অন্ততঃ এই চঞ্চল উৎপতীয়া আৰু মৰম লগা ছোৱালীবোৰৰ লগত সময় কটাবলৈ সুবিধা দিলে। হাই, আই এম চিন্ময় এণ্ড দিছ ইজ মাই ৱৰ্ল্ড। আজি ৰাতিপুৱাই এটা প্ৰজেক্ট ৱৰ্কৰ কামত ষ্টুডেণ্টখিনিৰ লগত ওলাই গ'লোঁ আৰু গৈ পালোঁগৈ কাজিৰঙা অৰ্কিড গাৰ্ডেন। কাহানিও নেদেখা ভেৰাইটিজ অফ অৰ্কিডছ, বিভিন্ন প্ৰজাতিৰ থলুৱা আৰু বিদেশী উদ্ভিদ, লগতে অসমৰ থলুৱা বাদ্য, সা সঁজুলি, সাজপাৰ আদিবোৰ ইহঁতক দেখালোঁ। আৰু লগতে মই সোৱাদ ল'লোঁ এয়া কৰ্দৈ জুচৰ। মোৰ আটাইতকৈ ভাল লাগিল এই মিটং নামৰ বাদ্যবিধ। কিমান যি ধুনীয়া সুৰটো। পাহৰিছিলোঁ, কাজিৰঙা অৰ্কিড গাৰ্ডেনত ধুনীয়া কালচাৰেল প্ৰগ্ৰাম হৈ থাকে আৰু তাতে আমাৰ ছোৱালী কেইজনীও ৰ'ব নোৱাৰি এপাক নাছিলে দেই। ইয়াৰ পাছতে গ'লোঁ কহৰা ৰেঞ্জলৈ, ছোৱালীখিনিকো ধুনীয়াকৈ বৈ থকা পাহাৰীয়া জুৰিটো দেখাবলৈ। তাতে আকৌ DY365ৰ ৰিপৰ্টাৰ এজনে পাই মোৰ বাইট এটা ওলালে। আজিকালি যুগৰ পৰিৱৰ্তন হৈছে। আগতে আমি শিক্ষক বুলিলে বহুত ভয় কৰিছিলোঁ, ওচৰত গৈ কথা পাতিবলৈও ভয়। কিন্তু আজিকালি সম্পৰ্কবোৰ সলনি হৈছে। টেকন'লজি, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ছ'চিয়েল মিডিয়াৰ এই দিনবোৰত বহুতো কথাত শিক্ষক ছাত্ৰৰ সম্পৰ্কটো কিছু পৰিমাণে পৰিৱৰ্তন আহি পৰিছে। গাইড আৰু মেণ্টৰ হোৱাৰ লগতে বহু সময়ত আমি সিহঁতৰ লগত বন্ধুৰ দৰেও থাকিব লগা হয়, যাতে ছ'চিয়েল মিডিয়াই গিলি পেলোৱা এই পৃথিৱীখনত বন্ধুৰ দৰে সিহঁতৰ মনবোৰ বুজ লৈ সিহঁতক অলপ হ'লেও ভাল ৰাস্তাত আগুৱাই নিব পাৰোঁ। আহি পাওঁতে গধূলিয়েই হ'ল। সকলোকে বিদায় দি ঘৰ পালোহি। বাই বাই। আজিলৈ ইমানেই। সকলো ভালে থাকক, সুস্থ থাকক আৰু সৰু সৰু মুহূৰ্তবোৰ উপভোগ কৰক।